পাৰ্টিৰ যিহেতু মই 1992 চনতে যোগদান কৰিছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মোৰ পৰিচয়, ভাৰতীয় জনতা পাৰ্টিৰ অবিহনে ৰঞ্জিত কুমাৰ দাসৰ কোনো পৰিচয় নাই। আৰু সেইকাৰণে আজি মই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বা মনোনীত হোৱাৰ পিছত যিহেতু দলে যিহেতু মোক এই পৰিচয়টো আগুৱাই দিছে, যাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ কাৰ্যালয়লৈ আহি কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কিছু কৰিলোঁ, বিভিন্ন লগত চাহ চিনাকি হ'লোঁ আৰু তেওঁলোকে মোক সম্বৰ্ধনা জনালে আৰু সম্বৰ্ধনাৰ উত্তৰত আগন্তুক দিনত এই দলটোক আৰু আগুৱাই নিয়াৰ কাৰণে সকলোকে সমৰ্পিত মনোভাৱেৰে আগন্তুক দিনত কাম কৰি যোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিহেতু আমি এটা কথা সকলোৱে জানো যে নেশ্যন ফাৰ্ষ্ট, পাৰ্টি নেক্সট, ইণ্ডিভিজুৱেল লাষ্ট। গতিকে নেশ্যন বুলি ক'লে আমি সমাজৰ কথা কওঁ, গতিকে সমাজৰ যাতে আমি কাম কৰি আমি যাব পাৰোঁ। আমাৰ যি পণ্ডিত দীনদয়াল উপাধ্যায় যি কথাষাৰ কৈছিলে, অন্তোদয়ৰ কথা কৈছিলে যে নিষ্পেষিত, বঞ্চিত, অৱহেলিতসকলক যাতে আমি সকাহ দিব পাৰোঁ আৰু সকাহ দি পেলাই তেওঁলোকক যাতে আমি আগুৱাই নি পেলাই যাতে আগন্তুক দিনত ভাৰতবৰ্ষখন যাতে বিশ্বগুৰু হিচাপে যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, যি আশাৰ কথা নেকি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে আমি সবকে সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, আৰু সকলোৰে প্ৰয়াস থাকিলে, সকলোৰে ওপৰত বিশ্বাস থাকিলে তেতিয়াহে আমি ভাৰতবৰ্ষখন বিশ্বগুৰু বা ছুপাৰ পাৱাৰ হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু ঠিক সেইটোৰ আধাৰতে তাৰ প্ৰাক মুহূৰ্তত আমি অসমখনক আমি আগুৱাই নিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন আগুৱাই নিয়াৰ কাৰণে যি যৎপৰোনাস্তি চেষ্টা চলাই আহিছে আৰু সেই চেষ্টাৰ লগত সহযোগী অংশীদাৰ হ'ব লাগিব আমাৰ দলৰ কাৰ্যকৰ্তাসকল। মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত দলৰ সংগঠন সুদৃঢ় কৰাৰ লগতে দলৰ সকলো কাৰ্যকৰ্তাকে একত্ৰিতভাৱে আগুৱাই নিয়াৰ কাৰণে যি নেতৃত্ব প্ৰদান কৰি আহিছে, সেই নেতৃত্বৰ জৰিয়তে আমি আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই দেশৰ হৈ পেলাই সমৰ্পিত মনোভাৱ